নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু এটা ব্ৰেকিং নিউজৰ সৈতে আপোনালোকৰ সন্মুখত মই বিকাশ। প্ৰিয় দৰ্শকসকল, বহু অভিযোগৰ পাছত যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ বিষয়া সমীৰণ বৰুৱা ওৰফে প্ৰবীৰ বৰুৱাক আটক কৰিছে যোৰহাট আৰক্ষীয়ে। জাজিৰ এক অজ্ঞাত স্থানৰ পৰা আটক কৰিছে এইজন সমীৰণ বৰুৱাক। আৰু আপোনালোকক জনাব বিচাৰোঁ যে এইজন সমীৰণ বৰুৱা পলাই আছিল আৰু আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জাজিৰ পৰা আটক কৰিছে এইজন সমীৰণ বৰুৱাক। এইজন সমীৰণ বৰুৱাই নিজৰ গাড়ীৰ চালকজনক ভৰি চেলেকিবলৈ বাধ্য কৰিছিল, লগতে নিজৰ পত্নী পুত্ৰক অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল এইজন সমীৰণ বৰুৱাৰ বিৰুদ্ধে। আপোনালোকে আসাম লাইভ 7ৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে কেনেদৰে যোৰহাট আৰক্ষীয়ে এইজন সমীৰণ বৰুৱাক আটক কৰি লৈ গৈছে। পুনৰ কৈছোঁ, জাজিৰ পৰা এইজন সমীৰণ বৰুৱাক আটক কৰিছে যোৰহাট আৰক্ষীয়ে।